এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰতো ভালেই। আৰু এতিয়া আছোঁ মই কিটচেনত। এতিয়া ডিনাৰৰ কাৰণে ৰেডি কৰিবলৈ হৈছে আৰু দেই। ৰাতি সাজৰ কাৰণে ৰেডি কৰিছোঁ। পাপাই আনিলে চাব দেই, কচ মাছো আনিছে আৰু ব্ৰইলাৰ চিকেনো আনিছে, ব্ৰইলাৰ মাংস। তো ভাবিছোঁ আজি কচ মাছকে বনাওঁ। আৰু যিহেতু ডাঙৰ বিলাহী নাই, ঘৰৰে কণ বিলাহী আছিলে, কণ বিলাহীৰ লগতে বনাম। কেনেকৈনো বনাওঁ তোমালোকক দেখাম হা। কিনো আৰু যেনেকৈ বনাওঁ তেনেকৈ দেখাম আৰু। যিহেতু আমিহে আলু খাওঁ, সেইবাবে পাপাইতো আলু নাখায়, পাপাই আলু নাখায়। মায়ে বাৰু এডোখৰমান হ'লেও খায়, পাপাই একেবাৰে নাখায়। যিহেতু তথাপিও মানে আলু বইল কৰি দিছোঁ। বইল কৰি মেলি মানে কচ মাছত দি দিম। বিলাহী, আলু, কচ মাছ তেনেকৈ বনাম। আপোনালোকক দেখাইছোঁ হা। চাওক, কচ মাছ ধোৱা নাই বাৰু, 2 মিনিট আপোনালোকক দেখাম। আৰু এইফালে আনিছে এয়া কমপ্লতে আছে যেনেকৈ আনিছিলে সেনেকৈ। আৰু এয়া ব্ৰইলাৰখিনি মই ৰাতিপুৱা খাম, থৈ দিওঁ। ৰাতি ইমানকৈ খাব নালাগে, মাছ আৰু ব্ৰইলাৰ। মাংস আৰু মাছ মানে এইকেইটা আলহী আহিলে বেলেগ কথা, আলহী যিহেতু নাই বাৰু, ঘৰৰ কাৰণে আনিছে, সেইকাৰণে ব্ৰইলাৰখিনি ৰাতিপুৱা খাম। যিহেতু ৰাতি মাংস খাব নালাগে বাৰু, সেইবাবে মাছখিনিকে বনাওঁ। এইখিনি ঘৰৰ কণ বিলাহী, জলকীয়া, এই পিঁয়াজ এডোখৰ এনেকৈ আছিলে কাৰণে যিটো পিঁয়াজডোখৰো মানে পেষ্ট কৰিব লাগিব। খালি গুটিখিনি মই উলিয়াই দিম দেই, কণ বিলাহী যিহেতু গুটি বেছি ওলায়, আৰু গুটি খাবও নালাগে, হজম নহয় আৰু বেয়াও বাৰু খাবলৈ, মানে খালে বেয়া হয় আৰু পেটৰ কাৰণে। সেইবাবে মই এতিয়া ধুই লৈছোঁ বাৰু, ধুই মেলি পেষ্ট কৰি মই আপোনালোকক দেখাম। গুটিখিনি মই উলিয়াই ল'ম দেই, এইবিলাক গুটিটো উলিয়াই ল'ম, উলিয়াই ল'ম। এয়া এটা পিঁয়াজ আৰু নহৰু বাৰু বাকলি কমকৈ গুচাইছোঁ, বেছিকৈ গুচা নাই। নহৰু বাকলি থাকিলেহে ভাল লাগে, যিহেতু নহয় জানো। যিহেতু মিক্সিত দিমেই, সেইবাবে নুগুচালেও হ'ব। এয়া এইখিনি গুটিখিনি পেলাই ল'ম, চিটি মাৰি দিয়ে। আধা গুটি পিটিকি মেলি উলিয়াই দিছোঁ। কিমান যে গুটি থাকে চাওকচোন, এইবিলাক পেটত কেতিয়াও হজম নহয় দেই, সেইবাবে অলপ উলিয়াই দিছোঁ। এনেও কণ বিলাহী টেঙা যে, বেছি টেঙা হ'ব, বেয়া লাগিব খাই। গোটেইখিনি উলিয়াই দিছোঁ সেইবাবে। আৰু চব উলিয়াই নিদিওঁ, কেইটামানহে উলিয়াই দিছোঁ, বেছিভাগে উলিয়াই দিম, দুটামানহে থৈ দিম। তাৰপৰা চব মিক্সিত দি দিম দেই। চাওকচোন কালাৰটো কি ধুনীয়া লাগিছে ন, সেউজীয়া ৰঙা। এয়া তোমাৰ পিঁয়াজ এটা লৈছোঁ আৰু নহৰু। চাওকচোন কি ধুনীয়া লাগিছে ন কালাৰটো। এয়া এইখিনি এতিয়া ধোৱা হৈ গ'ল আৰু গুটিও উলিয়াই ল'লোঁ। আৰু এটা দুটা থৈ দিছোঁ বাৰু দেই, চবৰে পেলোৱা নাই। আৰু এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লওঁ, চব একেবাৰে দি দিছোঁ। জলকীয়া, পিঁয়াজ, বিলাহী বেছি হ'ব তো দুবাৰ কৰিব লাগিব, তো আপোনালোকক দেখাইছোঁ দেই। এয়া চাওক, এইখিনি প্ৰেছ কৰিলোঁ, বেছি মিহিও নাই কৰা, অকণমান যে বিলাহী দিছোঁ সেইটো অকণমান গম পোৱাকৈ মানে এনেকৈ থৈ দিছোঁ। বেছি মিহি কৰিলেও বেয়া লাগিব। এয়া মাছ, কচ মাছ কোনে কোনে খাই ভাল পায় দেই। মই আগতে ঘৰত থাকোঁতে বেয়া পাইছিলোঁ, এতিয়া কিন্তু ইয়াত খাই ভাল পাওঁ দেই। তেল বেছি দিবলৈও প্ৰয়োজন নাই। আৰু চাওক, পিচটো চাওক কি ডাঙৰ ডাঙৰ। পিচটো ডাঙৰ ডাঙৰ দেই, কেমেৰাটো অকণমান সৰুৱে লাগিছে বাৰু, তাতকৈ ডাঙৰেই। এতিয়া বনাম আৰু দেই। এয়া হালধি আৰু নিমখ অকণমান সানি লৈছোঁ, তাৰপৰা ফ্ৰাই কৰোঁ। কমকৈ ফ্ৰাই কৰিম, বেছি ফ্ৰাই নকৰোঁ দেই। তেল গৰম হৈ গৈছে, তেল বেছিকৈ নাই দিয়া, কিন্তু মাছখিনি মানে বেছিও তেল থকা বিধৰ নহয়, তথাপিও কচ মাছ ইমান তেল নিদিলেও হয়। আলু বইল কৰিছিলোঁ, আলুখিনি বৰ ধুনীয়াকৈ সিজিলে দেই। চাওকচোন, অলপ বেছিয়ে সিজিলে নেকি। চাওক ধুনীয়াকৈ সিজি গ'ল। এয়া মাছকেইডোখৰ কমকৈ ফ্ৰাই কৰিছোঁ অলপ, আৰু এতিয়া ফ্ৰাই কৰি আছোঁ বাৰু। এই 3 পিচ কিমান ডাঙৰ চাওকচোন। পেষ্ট কৰি থৈছিলোঁ যে বিলাহী আৰু চব দি, কি আছিলে, নহৰু, পিঁয়াজ, জলকীয়া, আৰু ইয়াত মছলা, হালধি, নিমখ চব দিয়া হ'ল দেই। কিন্তু আলুটো মই ইমান ধুনীয়াকৈ দীঘল দীঘলকৈ কাটিছিলোঁ, চাওকচোন বেছিকৈ সিজি কি যে অৱস্থা হৈ গ'ল। এতিয়া কি যে হ'ব, বেছিকৈ চিটি মৰাই দিলোঁ। দীঘল দীঘলকৈ থৈ দিছিলোঁ ধুনীয়া লাগিব বুলি, যিহেতু পাপাও নাখায়। এতিয়া ভাঙি গ'ল, বইল কৰা আছে বাৰু, একো নাই, এদিন খালে উপায় নাই, এতিয়া এনেকৈ ক'ব লাগিব। এয়া চাওক কালাৰটো কি ধুনীয়া হৈছে, দেখিছেনে? এতিয়া মাছ দি দিম, গৰম পানী দি অলপ উতলিব আৰু হৈ যাব। ফ্ৰাই আছে, তো মই বেছিকৈ যাওঁ, এই মাছখিনি ফ্ৰাই কৰি থৈছিলোঁ যে দি দিওঁ।